Hello everyone. মোৰ হাতত আছে আজি কেপচিকাম গুটি। মই আজি দেখুৱাম যে কেপচিকাম গুটি কেনেকৈ পাৰিব পাৰি মানে ঘৰতে। এইটো মানে জলদি কেনেকৈ ডাঙৰ কৰিব লাগে তাৰ একদম সহজ উপায় আজি দেখুৱাম। বাকি এইটো হৈ থাকিব বাৰু। এতিয়া এইটো বাহিৰত গৈ পাৰিব লাগিব। আজি চিনেমা চোৱা হ'ল ৰৈ ৰৈ বিনালে। ৰাতিপুৱা 6:30 তেনেকুৱা মানত গৈছোঁ আৰু চিনেমাখন মানে এনেকুৱা হ'ল তাত মানুহ বহুত হৈছে আৰু বহুত দীঘল লাইন আছিলে। সেইকাৰণে সোমাওঁতে অকণমান দেৰি হোৱা নাই। নেশ্যনেল এন্থেম ষ্টাৰ্ট হ'ল আৰু এতিয়া। বাকী চিনেমাটোতো ক'বই নালাগে, বহুত ধুনীয়া হৈছে। মানুহে একচুৱেলি চিনেমাটো চাব যোৱা নাই, মানুহে চাব গৈছে জুবিন দাক। তাত কি হ'ল, আগৰ বেলেগ চিনেমা হোৱা হ'লে মানুহ ইমানেই ধুনীয়া ধুনীয়া গান চলি আছে তাত, মানে একদম মানুহ চিঞৰ বাখৰ কৰিলেহেঁতেন। কোনো এটা চাউণ্ডো হোৱা নাই, মানে কি ক'ম আৰু, পূৰা চাইলেঞ্চ। বাকী চিনেমাটো শেষ হ'ল। শেষ হোৱাৰ পাছতো যিটো বিহাইণ্ড দ্য চিন বা লাষ্টত যিটো নামবোৰ দেখুৱায়, তেতিয়ালৈকে মানুহ উঠাই নাই। মানে একদম বহিছে, মানে চিনেমা শেষ হ'ল এণ্ড মমেণ্টলৈ পূৰা চাইলেঞ্চ আৰু তেনেকৈ মানুহ বহি আছে শেষলৈ। যিটো নৰ্মেলি মানে চিনেমাটো শেষ হোৱাৰ পাছত মানুহ উঠি যায়, মানে লাষ্টৰ নামবোৰ চোৱা নাযায় বা এনেকুৱা যিমান বিহাইণ্ড দ্য চিন দেখুৱাওক তেনেকুৱা নাচায়। আজি মানে সেইটো দেখি মানুহে ইমানেই কান্দিছে, মানে এণ্ড মমেণ্টলৈ বহিছেও আৰু মানুহ কান্দিছেও। ওলাই আহোঁতে দেখিছোঁ চবৰে চকুত চকু পানী। বাকী কি ক'ম আৰু, চিনেমাটো বহুত ধুনীয়া হৈছে। আমি একচুৱেলি চিনেমাটো চাব যোৱা নাছিলোঁ, জুবিন দাক চাব গৈছিলোঁ। সকলোৱে তেনেকৈ আহিছে, সেইকাৰণে চবেই কান্দিছে, সকলোৰে চকুত চকু পানী আছিলে। ঠিক আছে, যিসকলে এতিয়ালৈ চিনেমা চোৱা নাই, চিনেমাখন চোৱা নাই মানে বা টিকট পোৱা নাই, সেইসকলেও বুক কৰক বা চিনেমাখন চাওক ওচৰৰ হলত গৈ। বহুত ধুনীয়া হৈছে আৰু জুবিন দাক হয়তো এইটো লাষ্ট চিনেমা হ'ব পাৰে, মই গম নাপাওঁ মোৰ একজেক্ট এইটো আইডিয়া কিম আৰু চিনেমা ৰিলিজ হ'বলগীয়া আছে যদিও। বাকী এতিয়া যাওঁ আমি কেপচিকামটো পাৰিবলৈ। ঠিক আছে, তাত মানে কেনেকৈ পাৰিম সেইটো চাই থাকিব আপোনালোকে শেষলৈ। পুৰা প্ৰচেছটো মই দেখাই থাকিম। এতিয়া মই আহিলোঁ ঘৰৰ বেক চাইডলৈ। প্ৰথমে আমি এডোখৰ জেগা চাফা কৰি লওঁ, অকল এইখিনি, বেছি নহয়। অকল এতিয়া কঠীয়াটো পাৰিবলৈ এইটো জেগা চাফা কৰি লওঁ। ঠিক আছে। এইটো পূৰা চাফা হৈ গ'ল। এতিয়া পূৰা প্লেইন কৰিব লাগিব। ইয়াত কোনো বেলেগকৈ সাৰ নালাগে, পূৰা অৰ্গেনিক ৱেত কৰিছোঁ। আপোনালোকেও এনেকৈ ঘৰতে কৰিব পাৰিব। যদি জেগা নাই, এনেকৈ মাছৰ কাৰ্টন লৈ এনেকৈ কৰিব পাৰিব। ঠিক আছে। ইয়াত পানী ছটিওৱাৰ কাৰণ হ'ল, এই মাটিটো মানে পূৰা ড্ৰাই হৈ আছিলে। চ' এইটো আমি প্ৰথমে তিয়াই লওঁ, আৰু যিবোৰ গুটি মানে অলৰেডি ড্ৰাই, এইটো দুটা প্ৰচেছত কৰিব পাৰি। মানে গুটিটো প্ৰথমে 1 নিশামান ভিজাই ল'ব লাগে, তিয়াই থ'ব লাগে। তেতিয়া কি হয়, জলদি পুলিটো উঠে। এতিয়া মই যিহেতু তিয়াই নল'লোঁ, চ' মাটিটো ভালকৈ তিয়াই লৈছোঁ। এইটো হ'ল কেপচিকামৰ গুটি। এই গুটিবোৰ যাতে পৰুৱাই লৈ নাযায়, তাৰ বাবে কি কৰিব লাগিব, আমি মাটি এনেকৈ শুকান মাটি ওপৰতে এনেকৈ ছটিয়াব লাগিব।
এটা পোক ওলাই আহিছে ভিতৰৰ পৰা, সেইটোৱে গোটেই ধ্বংস কৰিব। তাৰ বাবে আমি প্ৰথমে কাম এটা কৰিব লাগিছিলে, ইয়াতে নিমখ ছটিয়াব লাগিছিলে যোনটো জেগাত মানে কঠীয়া পাৰিছোঁ। একো নাই বাৰু, এতিয়াও কিমাননো খাব এইটো, দেখিছেনে? বাকী এইখিনিতো হ'ল, এনেকৈ ধুনীয়াকৈ পাৰি ল'লোঁ। যেতিয়া উঠিব তেতিয়া মই আকৌ নতুন এটা ভিডিঅ' আনিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।